নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ বা মাইথানৰ বিষয়ে। ভৈৰৱী মন্দিৰ প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা ঐতিহ্যৰে ভৰপূৰ তেজপুৰ চহৰৰ নতুন কলিবাৰীৰ ব্ৰহ্মপুত্ৰৰ কাষৰ টিলা এটাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ দিশৰ পৰা পূব দিশে গছ-গছনিৰে ভৰি থকা এই ভৈৰৱী মন্দিৰক মাইথান বুলিও কয়। ভৈৰৱী মন্দিৰৰ মুঠ মাটিকালি প্ৰায় 6 বিঘা। উল্লেখযোগ্য যে এই ভৈৰৱী মন্দিৰ কোনে কেতিয়া আৰু কিয় নিৰ্মাণ কৰাইছিল সেই তথ্য এতিয়াও জানিব পৰা হোৱা নাই যদিও এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্ৰাপৰ যুগৰ বান ৰজাৰ জীয়ৰী উষাই এসময়ত ইয়াতেই দেৱীক উপাসনা কৰিছিল। উল্লেখযোগ্য যে উত্তৰ অসমৰ অন্যতম শক্তিপীঠ তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰৰ পৰম্পৰা অনুযায়ী আজিও চলি আছে মাৰ নৱমী পূজা। ভৈৰৱী মন্দিৰ বা মাইথানত নৱমী পূজাৰ সময়ত দূৰ দূৰণিৰ ভক্তই পুৱাৰে পৰা ভিৰ কৰেহি। তেজপুৰৰ ঐতিহাসিক এই মাইথানত প্ৰায় 30 বছৰৰ বিৰতিৰ পাছত দুৰ্গা পূজাৰ সময়ত নৱমীত মহ বলি দিয়া হয়। বলি বিধানেৰে পূজা অনুষ্ঠিত হোৱা এই শক্তিপীঠত বহু সংখ্যক পঠা ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয়। ভৈৰৱী মন্দিৰ বা মাইথানক লৈ বহুতো শ্ৰুতিমধুৰ অলৌকিক কাহিনী আছে, যিবোৰ গভীৰ বিশ্বাস আৰু শ্ৰদ্ধাৰে ভক্তগণে আজিও গ্ৰহণ কৰি আহিছে। সেয়ে আজিও অজস্ৰজন ভক্তক ভক্তিৰ ৰসেৰে আপ্লুত কৰি আহিছে। যোৱা বহু বছৰৰ পৰা পৰ্যটকসকলৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেজপুৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত ঐতিহাসিক ভৈৰৱী মন্দিৰ বা মাইথানখন। ধন্যবাদ।